দালাল ৰাজ নচলিব বুলি কৈছিলে। আৰু এই দলগাঁও সমষ্টি ইমান সহজ সৰল মানুহৰ এটা সমষ্টি, ইমান সন্মানীয় ব্যক্তিসকলৰ সমষ্টি, যিসকল মানুহে কোনো ধৰণৰ প্ৰৰোচনা কৰি ভাল নাপায়, সেইসকল ব্যক্তিৰ লগত প্ৰৰোচনা কৰাৰ কাৰণে দলগাঁও সমষ্টিৰ ৰাইজ সকলোৱে দোৱা আশীৰ্বাদ কৰাৰ কাৰণে সকলোৱে আহি মোৰ ঘৰত একত্ৰিত হৈ হাজাৰ হাজাৰ মানুহ আহি যেতিয়া মোক অনুৰোধ কৰিছিলে যে মই ৰাইজৰ স্বাৰ্থত নিৰ্দলীয়ভাৱে পৰিচালনা কৰিব লাগে, সেইদিনাই মই মনস্থ কৰি দলগাঁও সমষ্টিৰ ৰাইজৰ দোৱা আশীৰ্বাদ লৈ মই নিৰ্দলীয় খেলিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু সেই মৰ্মে মই নমিনেশ্যন পত্ৰ দাখিল কৰিলোঁ। যোৱাকালি স্ক্ৰুটিনি হোৱাৰ পিছত নমিনেশ্যনখন বৈধ বুলি ঘোষণা হোৱাৰ পিছত আজি যোৱা ৰাতি আপোনাৰ 7টা বজাৰ পৰা আজি ৰাতিপুৱা 4টা বজালৈ মোৰ ঘৰত শিল ঢোল ভাঙি মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে। আৰু যোৱা ৰাতিতে প্ৰায় 2,500 মানুহ, যোৱা ৰাতি মই ঘৰত 4,000 গামোচা লৈ আহিছিলোঁ, তাৰে প্ৰায় 2,500 গামোচা কালি শেষ হৈছে। আৰু এই গামোচাখিনি মানে এনেকৈ হৈছে যে যোনবিলাক মানুহ আহি জইন কৰিছে সিহঁতে 100-200কে গামোচা নিজে হাতে হাতে লৈ আহিছে। মই 5,000 গামোচা আনিছিলোঁ, এতিয়াও মোৰ ঘৰত প্ৰায় 6,000 পৰা 7,000 গামোচা আছে। উল্টা মোৰ ঘৰত গামোচাও জমা হৈছে আৰু হাজাৰ হাজাৰ মানুহ আহি যোগদানো কৰিছে। গতিকে এই ৰাইজৰ মই কুচকাৱাজ চলাব লগা হোৱা নাই, মই বাতাবৰণ সৃষ্টি কৰিব লগা হোৱা নাই। দলগাঁও সমষ্টিৰ ৰাইজ, সন্মানীয় ভোটাৰ ৰাইজসকলে, সকলো দলৰ মানুহখিনিয়ে নিৰ্দলীয় মঞ্চ পোৱাৰ কাৰণে, নিৰ্দলীয়ভাৱে মই আজি পৰিচিত কৰাৰ কাৰণে মোক যিটো সঁহাৰি আগবঢ়াইছে, যিধৰণে সিহঁতে তেখেতসকল আগুৱাই আহিছে, মই ভাবোঁ এইবাৰ ৰাজনীতিৰ বাতাবৰণ ৰাইজে আৰু ভোটাৰেহে এটা সুস্থিৰ বিধানসভাৰ নিৰ্বাচনত যাতে সুস্থিৰ এজন বিধায়ক হিচাপে সুস্থিৰ পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে মোক সকলোৱে আঁকোৱালি লৈছে। সেই হিচাপে সকলো ৰাইজ মুজিবুৰ ৰহমানৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে যিটো দালাল ৰাজ আৰম্ভ কৰিছিলে, যি ধৰণে আপোনাৰ স্বেচ্ছাচাৰী চলাইছিলে, যি ধৰণে আপোনাৰ কমিশ্যনাৰ বহাইছিলে, আপোনালোকে শুনি আচৰিত হ'ব, দলগাঁও সমষ্টিৰ বাদে মই ক'তো শুনা নাই যে IBS দিম বুলি কৈ, IBS হয় আপোনাৰ PNRD ডিপাৰ্টমেণ্টৰ পৰা হয়। সেই IBS নামত এইজন যোৱা বিধায়কজনে মুজিবুৰ ৰহমান ডাঙৰীয়াই প্ৰত্যেকটা ৱাৰ্ডৰ পৰা 10জন ব্যক্তিৰ পৰা 10টাকে IBS দিম বুলি, ইণ্ডিভিজুৱেল স্কিম দিম বুলি কৈ 15,000 টকাকে উঠাইছিলে, যাৰ কাৰণে প্ৰত্যেকটা ৱাৰ্ডৰ পৰা ৰাইজ ওলাই আহিছে। যিটো ৰাখি কমিশ্যন ৰাজ বহাইছিলে, এটাও IBS হোৱা নাই, বৰঞ্চ এটা IBSৰ নামত 15,000 টকাকে তেওঁ কমিশ্যন উঠাই লৈছিলে, যাৰ কাৰণে ৰাইজ ক্ষুভিত হৈছে। আৰু এই ধৰণৰ বিধায়কৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ৰাইজ ওলাই আহিছে। ৰাইজ এইবাৰ আমাৰ লগত আছে। আজি আমি নিৰ্দলীয় হিচাপে বুলি কথা নহয়, ৰাইজৰ প্ৰাৰ্থী মই, সেই হিচাপে ৰাইজৰ মাজত মই আছোঁ। নিশ্চয় AIDF দলে সেই গৰাকী বিধায়কক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, যিগৰাকী বিধায়কৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে, আপোনাৰ মুখেৰেও আমি শুনিলোঁ। গতিকে দলগাঁও বিধানসভা সমষ্টিটো এটা কৃষিজীৱী ৰাইজে, গৰিষ্ঠ সংখ্যক কৃষিজীৱী ৰাইজে ইয়াত বাস কৰে। দলগাঁও বিধানসভা সমষ্টিটোৰ অসমৰ ইতিহাসত এটা নাম আছে, আনোৱাৰা তাইমুৰৰ দৰে নেত্ৰীয়ে ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। কিন্তু আমি দেখিছোঁ যে দশক ধৰি দলগাঁও বিধানসভা সমষ্টিৰ সংখ্যালঘু ৰাইজ বঞ্চিত হৈ আহিছে, প্ৰতাৰিত হৈ আহিছে, উন্নয়নৰ মুখ দেখা নাই। ইয়াৰ মূল কাৰণ কি? আচলতে কংগ্ৰেছৰ পৰা বিধায়ক হ'ল, AIDFৰ পৰা বিধায়ক হ'ল, মূল কাৰণ কি? আচলতে ৰাইজক পিঠি দিয়ে নেতাবিলাক চলি আছে। নাই, বিগত ভাৰতবৰ্ষৰ স্বাধীনতা পোৱাৰ পিছৰ পৰা যিমান বিধায়ক আহিছিলে সকলোৱে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে উন্নয়ন কৰিছে, বিধায়কবিলাকে নকৰা নহয়। আৰু প্ৰয়াত আনোৱাৰ টাইমৰ বাইদেউ, তেখেতৰ নাম সোণালী আখৰেৰে সকলোৰ অন্তৰত আছে। তেখেতে যি ধৰণৰ উন্নয়ন কৰিছিলে, সেইটো সময়ত যথেষ্ট উন্নয়ন কৰিছিলে। প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াই যিমান বাট পথ তেখেতে নিৰ্মাণ কৰিছিলে, তাৰ তুলনাত উন্নয়নৰ কাৰণে কিন্তু মুজিবুৰ ৰহমান চাহাবে তাৰ তুলনাত বেছিকৈ কাম কৰিম বুলি ৰাইজে ভোট দি জয়যুক্ত কৰাইছিলে। কিন্তু বিধায়ক মুজিবুৰ ৰহমান চাহাবে উন্নয়নৰ নামত মাত্ৰ এনৰেগাৰ কামখিনিহে ফিতা কাটিছে। আৰু তেখেতে নিজৰ কাৰণে কমিশ্যনাৰ বহাই তেখেতে উন্নয়ন কৰিছে। তেখেতে কোনো ধৰণৰ ৰাইজৰ কাম নকৰাৰ কাৰণে এতিয়া ৰাইজ তেওঁক পিঠি দিব আৰম্ভ কৰিছে। আৰু বিধায়কজনেও ৰাইজক যিটো পিঠি দিছিলে, সেইকাৰণেও ৰাইজেও এতিয়া পিঠি দিয়া আৰম্ভ কৰিছে। দলগাঁও বিধানসভা সমষ্টিত আমি দেখিছোঁ যে কংগ্ৰেছে ৰাইজৰ দলক এৰি দিলে সমষ্টিটো, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীও আচলতে দলগাঁও স্থায়ী বাসিন্দা নহয়। আপুনি ইয়াৰ সন্তান, ইয়াৰ মাটিৰ সৈতে আপোনাৰ সম্পৰ্ক আছে, ইয়াৰ শিপাৰ সৈতে সম্পৰ্ক আছে, ইয়াৰ সকলো সমস্যাৰ বিষয়ে আপুনি অৱগত। গতিকে আজিৰ তাৰিখত আপোনাৰ সন্মুখত নিশ্চয়কৈ
পৰিকল্পনাও থাকিব যে দলগাঁও বিধানসভা সমষ্টিটোক আপুনি কিদৰে আগুৱাই লৈ যাব। এগৰাকী যুৱ নেতা হিচাপে বা এই সমষ্টিবাসীৰ সকলো সা সমস্যা আপোনাৰ নখ দৰ্পণত আছে। গতিকে দলগাঁও বিধানসভা সমষ্টিটোক এটা আগশাৰীৰ সমষ্টি হিচাপে গঢ়িবলৈ হ'লে কি কৰিবলগীয়া আছে? আমি প্ৰথমতে দলগাঁও সমষ্টিৰ আজিও আমি শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই আছোঁ। আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন প্ৰকাৰেৰে হ'লেও বিভিন্নভাৱে আমি বিভিন্ন আলোচনাৰ মাজেৰে আমি যদি প্ৰতিনিধি ৰাইজে মোক বনায়, মই প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত মই গুৰুত্ব দিম। দ্বিতীয়তে হৈছে দলগাঁও সমষ্টি কৃষি প্ৰধান অঞ্চল, কৃষি প্ৰধান সমষ্টি। অসমৰ ভিতৰত বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চবতকৈ দলগাঁও সমষ্টি কৃষিৰ কাৰণে জনজাত। গতিকে আমি কৃষি বিপ্লৱ অনাৰ কাৰণে যি ধৰণৰ আঁচনি ল'ব লাগে আমি ৰাইজৰ স্বাৰ্থত, কৃষকসকলৰ স্বাৰ্থত আমি সেই কামখিনি কৰি যাম। আৰু ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত যোৱা 5টা বছৰত কোনো ডেভেলপমেণ্ট হোৱা নাই। আমি বহুত দুখিত। দলগাঁও সমষ্টিৰ ভিতৰত ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ আগত আমাৰ দলগাঁও যিটো ৰাজ্যিক চিকিৎসা বিদ্যালয় চিকিৎসা কেন্দ্ৰ আছে, এই কেন্দ্ৰৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। বৰঞ্চ 5 বছৰ আগত যিবিলাক সুবিধা আছিলে সেই সুবিধাবিলাকো আজি নোহোৱা হৈছে। গতিকে আমি বিশেষকৈ 3টা ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিম। এটা হ'ল আপোনাৰ শিক্ষা, তাৰপিছত আমাৰ কৃষি আৰু স্বাস্থ্য। যাতায়াত যোগাযোগ ব্যৱস্থাৰ কথাও আছে, ৰাস্তা ঘাটৰ কথাও আছে। নিশ্চয় মইতো ভাবি লৈছোঁ বিগত সময়ত মই ৰাইজৰ লগত মোৰ সৰুকালৰ পৰাই ৰাইজৰ সুখে দুখে মই থাকোঁ, আজি নহয়। মই এটা প্ৰতিষ্ঠানৰ কাৰণে আবেদন জনাইছোঁ। মোৰ বিশ্বাস সেইটো হ'ব লাগে। যদি হয় আপোনালোকে আজি কথাখিনি খুলি মই নকওঁ, সেই প্ৰতীকটো মই কিয় লৈছোঁ কালি ঘোষণা হোৱাৰ পিছত মই কালি কথাখিনি ক'ম। তেতিয়া আপোনালোকে গম পাব যে বাট পথৰ কাৰণে, ৰাস্তা পদূলিৰ কাৰণে মই কি ধৰণৰ পৰিকল্পনা কৰি থৈছোঁ, সেইটো মই কালি ক'ম, আজি নকওঁ। এতিয়া আপোনাৰ প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব? প্ৰাৰ্থী কেইবাগৰাকীও আছে, আপোনাৰ প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব? মই ভাবোঁ দলগাঁও সমষ্টিৰ ৰাইজ যিহেতু মোৰ লগত আছে, প্ৰতিনিধিবোৰ ক'বলৈ হ'লে ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে। মই সিদ্ধান্ত লোৱা নাই, ৰাইজে সিদ্ধান্ত লৈছে। প্ৰতিনিধি ইয়াত নহয়। আৰু কংগ্ৰেছে এটা ভুল সিদ্ধান্ত লৈছিল যে এই সিদ্ধান্তটো আমাৰ হাইকমাণ্ড আমি বুলি কৈছিলোঁ। আমি যিহেতু এতিয়া মই কংগ্ৰেছৰ মঞ্চত মই নাই, মই ৰাইজৰ মঞ্চত আছোঁ। ৰাইজে মোক নিৰ্দলীয় হিচাপে মানে প্ৰাৰ্থীটো থিয় কৰাইছে। গতিকে মই ৰাইজৰ মঞ্চত আছোঁ। গতিকে মই ৰাইজৰ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ যি ধৰণৰ আমাৰ আস্থা, যি ধৰণৰ অন্তৰত কংগ্ৰেছৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছিল, সেই শ্ৰদ্ধা ভক্তি যে আমাৰ লগত প্ৰতাৰণা কৰা হৈছে, ৰাইজৰ দলৰ কিয় কাৰণে দিয়া হৈছে, এইখিনি যদি তেওঁলোকে আমাৰ হাইকমাণ্ডে কংগ্ৰেছৰ ফালৰ পৰা যদি এটা ছাৰ্ভে চলাব পৰা নাই, গতিকে সিহঁতে এটা ডাঙৰ ভুল কৰিছে। এই ভুল যে কৰিছে তাৰ কিন্তু অহা 4 মে' তাৰিখে যেতিয়া কাউণ্টিং হ'ব, সিদিনাখন দলগাঁওবাসী ৰাইজে কংগ্ৰেছকো দেখুৱাই দিব যে আপোনালোকৰ সিদ্ধান্ত ভুল সিদ্ধান্ত আছিলে। ৰাইজৰ দলে কেইটা ভোট পায়, মই কেইটা হাজাৰ বুলি ক'ব যোৱা নাই, কিমানটা ভোট পায় আপোনালোকে নিশ্চয় 4 তাৰিখে গম পাই যাব। কংগ্ৰেছৰ নেতৃত্বই লাহে লাহে সেইটো অনুশোচনা কৰিবলৈ লৈছে নে নাই, যে আপোনাৰ প্ৰতি জনসমৰ্থনটো যিটো দেখিছে কংগ্ৰেছৰ নেতৃত্বই, লাহে লাহে তেওঁলোকৰ সেই অনুশোচনাটো আহিছে নে নাই, যে সমষ্টিটো আমি ৰাইজৰ দলক এৰি দিব নালাগিছিল, আমি নিজে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল আৰু আপোনাৰ দৰে নেতাক আগুৱাই দিব লাগিছিল? কংগ্ৰেছে যিহেতু যোনদিনাখন ঘোষণা কৰিলে আমি ৰাইজক এৰি দিছোঁ, সেইদিনাৰ পৰা তেখেতসকলৰ প্ৰতি আমাৰ কোনো বিশ্বাস নোহোৱা হৈছে। তেখেতসকলে হয়তো মোক ফোন কৰিলেও চিনাকি নাম্বাৰৰ পৰা ফোন কৰিছে, মই ফোন ৰিচিভ কৰা নাই। কাৰণ যিহেতু ফোন তেতিয়া ৰিচিভ কৰা যায় যাৰ লগত আন্তৰিকতা থাকে। কংগ্ৰেছৰ তেতিয়া মোৰ আন্তৰিকতা নাই, যিহেতু মই কেনেকৈ তেখেতক খবৰ ৰাখিম। তেখেতে সেইটো সিদ্ধান্ত কি লৈছে, শেষত আমাৰ জৰিয়তে দলগাঁওবাসী ৰাইজক আপুনি কি অনুৰোধ জনাব? মই আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ, যিহেতু দলগাঁও সমষ্টি সকলো ৰাইজকে, আজি হয়তো AGPত আছিলে মানুহ, BJPত আছিল, AIUDFত আছিলে, অন্যান্য ৰাজনীতি দলত আছিলে, অৰাজনৈতিক সংগঠন আছে, বিভিন্ন NGO আছে। সকলোকে মই কৰজোৰি অনুৰোধ এটাই কৰিছোঁ যে মুজিবুৰ ৰহমান চাহাবৰ লগত আপোনালোকে চাব, ভিডিঅ' যেতিয়া চাব তেওঁলোকে মিটিং কৰিব, তেখেতৰ হুৱে বায়ে থকা মানুহখিনি সমাজৰ কিমানখিনি সিহঁতৰ গ্ৰহণযোগ্যতা আছে আৰু কিমান যে লুণ্ঠন কৰিছে। যোনবিলাক মানুহৰ ঘৰত আপোনাৰ চাইকেল নাছিল, সেইসকল মানুহে আজি 30 লাখ টকা 50 লাখ টকা গাড়ী চলাই আছে। সেই 30 লাখ 40 লাখ টকা গাড়ী চলোৱা ব্যক্তিসকল দালালি কৰি, সৰ্বসাধাৰণ ৰাইজৰ লগত প্ৰতাৰণা কৰি সম্পত্তিৰ পাহাৰ গঢ়া সেই UDFৰ কোম্পানীটোক এইবাৰ বিদায় দিব। আৰু ৰাইজক মই
UDFৰ লগত বা অন্যান্য দলৰ লগত থকা সকলো ৰাইজকে মই বিশ্বাস ৰাখিছোঁ তেওঁলোকৰ লগত সেই কেইজন মানুহ বাদে বাকী গোটেইখিনি মানুহ মোৰ লগত আহিব আৰু আমাৰ ৰাইজৰ সিদ্ধান্ত লোৱা মোৰ ৰাইজৰ লগত ৰাইজৰ দল বুলি ক'ব লাগিব ৰাইজৰ সৰ্বসাধাৰণৰ নিৰ্দলীয় মঞ্চ যিটো আমি কৰিছোঁ তাতে আহি আমাক ভোটৰ মাধ্যমেৰে সকলোকে এবাৰ শিক্ষা এটা দিব বুলি মই বিশ্বাস কৰোঁ আমিও আশা কৰিম দলগাঁওবাসীৰ ৰাইজে আপোনাক মৰম আৰু আশীৰ্বাদ দিব আৰু দলগাঁৱৰ এগৰাকী সন্তান হিচাপে আপুনি যিদৰে আগবাঢ়ি গৈছে আৰু নিশ্চয়কৈ মই এটা কথা ক'ম যে দলগাঁও বিধানসভা সমষ্টিত হয়তো এইবাৰ দলীয় প্ৰতিদ্বন্দ্বিতাৰ যিখন যুঁজ আমি সেইটো দেখিবলৈ নাপাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221